নমস্কাৰ কৃষক বন্ধুসকল, আসাম এগ্ৰিকালচাৰ টিপছ ইউটিউব চেনেল সকলোকে স্বাগতম জনাইছোঁ। তাই কৃষক বন্ধুসকল, আপোনালোকে দেখিছে মোৰ কাষত এটা তিয়হৰ খলি আৰু ইয়াৰ তিয়হৰ খলিটোত গছবিলাকত বেমাৰ লাগিছে আৰু কি বেমাৰ লাগিছে কি কথা মই আজিৰ এই সৰু ভিডিঅ'টোত আপোনালোকৰ আগত উল্লেখ কৰিম আৰু কি আপোনালোকে মেডিচিন ব্যৱহাৰ কৰি এই বেমাৰটো নিয়ন্ত্ৰণ কৰিব পাৰিব তাৰ ওপৰত দুই চাৰি কথা কম। কৃষক বন্ধুসকল, ভিডিঅ'টো একেবাৰে সৰু ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে লাইক এটা নিশ্চয় কৰিব আৰু নতুনকৈ কোনোবা যদি মোৰ চেনেলৰ ভিডিঅ' চাই আছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। কৃষক বন্ধুসকল, প্ৰথমতে মই তিয়হ গছৰ গছজোপা দেখাই লৈছোঁ, তাৰপিছত ইয়াতে কি বেমাৰ লাগিছে কি কথা আপোনালোকক মই অৱগত কৰাই আছোঁ আৰু আপোনালোকে কি মেডিচিন স্প্ৰে কৰিব আৰু এই বেমাৰটোক আপোনালোকে নিয়ন্ত্ৰণ কৰিব। এয়া চাওক কৃষক বন্ধুসকল, আগৰ ফালৰ যিবিলাক আগ হয়, ওপৰৰ ফালৰ যিবিলাক আগ এইবিলাক একেবাৰে ধুনীয়া আছে, আপোনালোকে নিশ্চয় দেখিছে, ইয়াত কোনো বেমাৰ আজাৰ লগা নাই। কিন্তু আপোনালোকে কৃষক বন্ধুসকল, মই লাহে লাহে তলৰ ফালে নমাইছোঁ কেমেৰাটো, এয়া চাওক তলৰ ফালে এইবিলাক বেমাৰ লাগিছে, এইটো চাওক। আৰু এইটো বেমাৰ লগাৰ কাৰণে যিবিলাক ওপৰৰ ডগ হয় বা আগ হয় সেইবিলাক পাতল হৈ গৈছে, দুৰ্বল হৈ গৈছে। এয়া চাওক, আমি সকলোৱে জানো যে গছে পাতৰ দ্বাৰা কিছুমান আহাৰ প্ৰস্তুত কৰে, গতিকে যেতিয়া এইবিলাকত বেমাৰ লাগিব, গছৰ পাততে বেমাৰ লাগিব, তেতিয়া সেই গছজোপাই নিশ্চয় আহাৰ সংগ্ৰহ কৰিব নোৱাৰে। কৃষক বন্ধুসকল, মূল কথালৈ আহোঁ, যিহেতু একেবাৰে সৰু ভিডিঅ', যে এনেকুৱা যদি আপোনালোকৰ তিয়হ গছত বেমাৰ লাগে আপোনালোকে কি মেডিচিন স্প্ৰে কৰিব আৰু এই বেমাৰ আপোনালোকে কেনেকৈ নিয়ন্ত্ৰণ কৰিব। প্ৰথম কথা হ'ল কৃষক বন্ধুসকল, এনেকুৱা যদি আপোনালোকৰ বেমাৰ লাগে, এই বেমাৰটো নিয়ন্ত্ৰণ কৰাৰ কাৰণে তিয়হ গছৰ ক্ষেত্ৰত বা তিয়হ খেতিৰ ক্ষেত্ৰত এইটো চবতকৈ ভাল এটা হৈছে, সেইটো হৈছে মক্সিমেট। এয়া মই স্ক্ৰীণত দিছোঁ মক্সিমেট। এইটো আপোনালোকে প্ৰতি লিটাৰ পানীত যদি আপোনালোকৰ বেছিকৈ এনেকুৱা হৈছে, গতিকে 3 গ্ৰামকৈ মিহলাই আপোনালোকে স্প্ৰে কৰক, আৰু যদি কমকৈ লাগিছে আপোনালোকে 2 গ্ৰাম বা 2.5 গ্ৰাম পানীত মিহলাই আপোনালোকে স্প্ৰে কৰক। আৰু দেখিব যে কেইদিনমান পিছতে যিবিলাক এনেকুৱা হৈছে সেইবিলাকতো হৈছেই, আৰু ওপৰৰ ফালে আৰু নহ'ব। আৰু কৃষক বন্ধুসকল, এইটো এনেকুৱা এটা বেমাৰ, প্ৰথমতে সেই গুৰিৰ পাতবিলাকত লাগিব, তাৰপিছত ক্ৰমান্বয়ে ওপৰত উঠি যাব। এয়া চাওক, মই দেখুৱাইছোঁ, ওপৰৰ ফালে লাহে লাহে উঠি আছে আৰু অৱশেষত গছজোপা দুৰ্বল কৰি দিব আৰু ইয়াৰ পৰা যিবিলাক ফুল ফল হ'ব এইবিলাক বেয়া হ'ব, একেবাৰে দেখাত ধুনীয়া নহ'ব, বেমাৰী হ'ব। গতিকে আপোনালোকে এই মক্সিমেট ইউজ কৰক। আৰু কৃষক বন্ধুসকল, ইয়াৰ লগতে আপোনালোকে কপাৰ অক্সিক্লৰাইড গ্ৰুপৰ যিকোনো মেডিচিন, ব্লাইটক্স হওক বা যি হয়, মোটামুটি কপাৰ অক্সিক্লৰাইড আপোনালোকে প্ৰতি লিটাৰ পানীত আপোনালোকে 3 গ্ৰাম মিহলাই আপোনালোকে স্প্ৰে কৰিব। এবাৰ আপোনালোকে মক্সিমেট কৰিব আৰু এবাৰ কি কৰিব, এই কপাৰ অক্সিক্লৰাইড গ্ৰুপৰ যিকোনো ফাংগিচাইড আপোনালোকে স্প্ৰে কৰক। কৃষক বন্ধুসকল, আজিৰ সৰু ভিডিঅ'টো এইখিনি আছিলে, যে এনেকুৱা বেমাৰ লাগিলে হয়তো আপোনালোকে কি মেডিচিন স্প্ৰে কৰিব বা আপোনাৰ তিয়হ খেতিৰ ওপৰত। গতিকে সৰু ভিডিঅ'টো ভাল লাগিলে আপোনালোকে নিশ্চয় লাইক এটা কৰিব। কৃষক বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানে, ধন্যবাদ।